আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই থাম্বনেইলত লগাই দিয়া ফটোখিনি আপোনালোকে নিশ্চয় দেখিছে আৰু নিশ্চয় ধৰিব পাৰিছে, যিহেতু বহুত বেছি ভাইৰেল হৈছে নহয়নে এই ককা আইতাহাল। কিয়নো 70 বছৰ বয়সত তেখেতসকলৰ প্ৰেম নহয়নে, ভাইৰেল হ'বলগীয়া বিষয় নহয় জানো। কিন্তু আপোনালোকৰ সকলোৰে মতামতসমূহ মই জানিবলৈ ইচ্ছা কৰিম। আপোনালোকৰ সকলোৰে মতবোৰ একেই নে? যিদৰে ককা আইতাহাল ভাইৰেল হৈছে যে এই বয়সত তেওঁলোকে একেলগে থকাৰ সপোন দেখিছে, সেই বিষয়টোৰ ওপৰত বা তেওঁলোকৰ প্ৰেম হৈছে সেই বিষয়টোৰ ওপৰত, তেওঁলোকৰ প্ৰেম আচলতে কিদৰে এই বয়সত শোভা পাব, সেই বিষয়ে মই আপোনালোকৰ পৰা মতামত বিচাৰিবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰ আচলতে কথাবিলাক অকণমান বেলেগে, আপোনালোকে আগতেও পাইছে যে পৰিৱেশ দূষিত কৰা, সমাজখন দূষিত কৰা কিছুমান বস্তু মই আগৰ পৰাই মাত মাতি আহিছোঁ। যিহেতু আজিৰ সমাজখনত আমি ভিডিঅ' বনাওঁতেও হওক বা যিয়ে নহওক, আমি সদায় ডেকা গাভৰু ল'ৰা ছোৱালী এহাল যদি এনেকুৱাকৈ চুমা খোৱা, আমিতো সেই বস্তুটো বেলেগ ধৰণে দৃষ্টিত লওঁ নহয়নে। ডেকা গাভৰু যাৰ মানে সেইটো সময়ত সম্ভৱ, তাৰমানে ডেকা গাভৰু নাইবা নতুনকৈ বিয়া হোৱা বা যিয়ে নহওক, আমাৰ নিচিনা বয়সৰ হাজবেণ্ড ৱাইফ একেলগে তেনেকৈ বহি চুমা খোৱা, বা আচলতে এনেকুৱা বয়সৰ মানুহ যিহাল ককা আইতাক দেখাইছে, খুব ভাইৰেল কৰিছে আচলতে আপোনালোকে সকলোৱে। তেখেতসকলৰ এইটো বয়সত আচলতে বিয়া হোৱা পতি পত্নীও আচলতে আগৰ দুটা ৰুমত দুখন বিচনাতহে শোৱা দেখিবলৈ পাইছিলোঁ। মানে কিয়, সন্তানসমূহে দেখিব মা দেউতা কিয় একেখন বিচনাত আছে, সেই বয়সত আচলতে তেনেকুৱা ভাবিব লগা একো নাথাকে। তথাপিতোচোন সেই বস্তুটো ৰাখিছিলে, কিয় ৰাখিছিলে? সন্মানৰ কাৰণে। এটা বয়সৰ সীমা থাকে, সকলো সময়তে বয়সৰ সীমালৈ মানুহে কিছুমান কাম শোভা পায়। তথাপিতো শোভা পালেও কিছুমান কাম সেই কুকুৰৰ নিচিনাকৈ, ভাদমহীয়া কুকুৰৰ নিচিনাকৈ যেনেকৈ আবুৰ নোহোৱাকৈ ঘূৰি ফুৰে, তেনেকুৱাতো নহয় ন, মানুহ কাক কয়। গতিকে সেই বয়স থকা, শোভা পোৱা বয়সতোতো মানুহে ৰুম এটা বা যিদৰে গছৰ বাকলি নিপিন্ধি সাজ পোছাক পিন্ধিবলৈ শিকিলে নহয় জানো, ঠিক তেনেকুৱা কিছুমান বস্তু থাকে, আবুৰ বোলা বস্তু থাকে। সেই বস্তুবোৰ যিবোৰ আমি মানি চলিছোঁ, যিদৰে আমি গাটো ধুওঁতে আগতে আমাৰ নৈখনত গা ধুইছিলে মানুহে, নদীত বা পুখুৰীত গা ধুইছিলে, আজিকালি ধুৱে জানো? আজিকালি বাথৰুমত সকলো ধৰণৰ সুবিধা কৰি লৈ তেনেকৈহে গাটো ধোৱা হয়। বা খোৱা ৰুমেই হওক, প্ৰতিটো ক্ষেত্ৰত আবুৰ বস্তুটো আমি এতিয়া শিকিলোঁ। এতিয়া গছৰ বাকলি পিন্ধাৰ সময় নহয় জানো, গছৰ ছাল পিন্ধাৰ দিন এতিয়া যিহেতু নাই। গতিকে সেইদৰে আমি যেতিয়া ডেকা গাভৰু এহালক আমি প্ৰতিটো বস্তু আমি দৃষ্টি পেলাই আহিছোঁ যে সিহঁতি সেয়া কৰিছে, অমুকত তমুকে তমুকটো কৰিছে, আমি যিটো বয়সত আচলতে সেইবিলাক শোভনীয় বা কৰিলেও একো মানে ডাঙৰ কথা নহয়। কিন্তু এই যে ককা আইতাহাল ভাইৰেল যে কৰিছে সকলোৱে, কিহৰ কাৰণে কৰিছে মই বুজি পোৱা নাই। মই ভাবিছোঁ মোৰ ফালৰ পৰা, মোৰ দৃষ্টিভংগীত সমাজক দূষিত কৰা এটা বস্তু আপোনালোকে ভাইৰেল কৰিছে। আচলতে কোনবিলাক ভাইৰেল কৰিব লাগে বাৰু? যিবিলাক কৰিব লাগে সেইবিলাকতো হাতো নিদিয়ে, নুচুৱেও নাচায়ো নহয়নে। কিন্তু সেই যে আইতাগৰাকীয়ে ককাজনক যে চুমা এটা খাইছে, কেনেকুৱা লাগিছে বাৰু? আপোনালোকৰ নিশ্চয় ভাল লাগিছে, সেইকাৰণে আপোনালোকে ভাইৰেল কৰিছে নহয় জানো। মোৰ কিন্তু বহুত লাজ লাগিছে। প্ৰথমতে মই দেখি পেলাই মই আচলতে সম্পূৰ্ণকৈ মই ভিডিঅ'টো তেওঁলোকৰ চোৱা নাই দেই। 70 বছৰ বয়সত প্ৰেম বুলি কওঁতেই মই পিছৰখিনি নায়েই চোৱা। কিন্তু যেতিয়া বস্তুটো ভাইৰেল হৈ গৈছে, ভাইৰেল হোৱা দেখি সিটোৱে আনি ভিডিঅ'টো তমুকত লগাইছে, ইটোৱে আনি ভিডিঅ'টো আমাৰ ইউটিউবাৰসকলে লগাইছে। মই কাৰো নাম ক'বলৈ নাযাওঁ, কিন্তু যিসকলে লগাইছে তেওঁলোকে নিজেই গম পায়। কিন্তু আচলতে সেই বস্তুবোৰ মই কৈছোঁ যে পৰিৱেশ দূষিত কৰা বস্তু, আৰু তাতো কিছুমান অকল মই বুলি নহয় দেই, মোৰ দৰে দৃষ্টিভংগী বহুত মানুহ আছে। কিছুমান কমেণ্ট মই চাইছোঁ তাতো, মানে তেওঁলোকৰ সম্পূৰ্ণ প্ৰেম লীলা মই চোৱা নাই, কিন্তু তেওঁলোকৰ কমেণ্টবিলাক আচলতে কি ধৰণে মানুহে দিছে, সেই বস্তুটোকে তেওঁলোকে সামৰি লৈছে নেকি, মোৰ দৃষ্টিভংগীত কোনো চোৱা নাই নেকি, সেই বস্তুটোৰ কাৰণে মই চাইছোঁ কিন্তু দেই কমেণ্টকেইটা চাই পেলাই মই কিন্তু পাইছোঁ যে মোৰ দৰে ভবা মানুহো তাত আছে। কমেণ্ট কিছুমান পাইছোঁ যে মোৰ দৃষ্টিভংগীৰে চোৱা মানুহো আছে, মোৰ দৰে ভবা মানুহো আছে, ময়ে অকল নহয়। গতিকে চিন্তা কৰি চাব, এই বয়সত ঠিক আছে একেলগে থকাৰ ইচ্ছা কৰিছে, কোনোবা বৃদ্ধাশ্ৰমত আছে, কোনোবা অকলশৰীয়া হৈছে অনুভৱ কৰিছে, গতিকে এই বয়সত লগ এটা লাগে অনুভৱ কৰিছে, একো ডাঙৰ কথা নহয়। এইটো বহুত ডাঙৰ কাম কৰিবলৈ লৈছে, যে ভাল কাম, মানে সেইটো এটা ভাল কাম যে এইটো বয়সতো সেইটো অনুভৱ কৰিছে যে আমাক লগ লাগে। এনেও বিয়া হ'লেও চাবচোন বৃদ্ধ বয়সৰ লগটো
বহুত ডাঙৰ কথা। এগৰাকী যদি পত্নী যদি আগতে ঢুকাই যায়, পুৰুষজন বহুত অকলশৰীয়া অনুভৱ কৰে, অকলশৰীয়া হৈ যায় যিটো বয়সত। আৰু পুৰুষজন যদি আগতে ঢুকায়, মাতৃগৰাকী তেওঁ বা পত্নীগৰাকী ইমানো অকলশৰীয়া নহয়, তথাপিতো মানে পত্নীগৰাকী সন্তানৰ লগত অকণমান এডজাষ্ট হ'ব পাৰে, কিন্তু পুৰুষজন অলপমান অসুবিধা হয়। যিহেতু পুৰুষজনে প্ৰতিটো কথা শ্বেয়াৰ কৰিব নোৱাৰে সন্তানৰ লগত। পুৰুষ বুলি ক'লে সাধাৰণতে অলপমান ৰিজাৰ্ভ হয় নৰ্মেলি মানে। গতিকে সেইটো কথা মই ক'বলৈ গৈছোঁ। গতিকে তেওঁলোক একেলগে থাকিবলৈ ইচ্ছা কৰিছে, মনে মিলিছে, একদম বহুত ভাল কথা। কিন্তু সেইদৰে নহয় যিদৰে তেওঁলোকে চুমা খাই প্ৰেম কৰি ভাইৰেল হৈছে বা মানুহখিনিয়ে ভাইৰেল কৰিছে। মই কৈছোঁ আপোনালোকে খুব পৰিৱেশ প্ৰদূষণ কৰা বস্তুবিলাক বহুত বেছি ভাইৰেল কৰে, কিন্তু আচলতে তেওঁলোকে একেলগে যদি থাকিম বুলি বিচাৰ কৰিছে, তেওঁলোকে তেতিয়াও ভাইৰেল হ'লহেঁতেন। যদি তেওঁলোকে এনেকুৱা ধৰণে আগবাঢ়িলেহেঁতেন যে আমি এইটো বয়সত আমি একেলগে থকাৰ চিন্তা কৰিছোঁ, দুয়োজনে আমাৰ এই বয়সত মন মিলিছে, তেওঁ অকলশৰীয়া অনুভৱ কৰে, ময়ো অকলশৰীয়া অনুভৱ কৰোঁ, গতিকে আমি বুঢ়া কালত একেলগে থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তেনেকৈ যদি ভালকৈ যদি তেওঁলোক ভাইৰেল হ'লহেঁতেন বা আপোনালোকে ভাইৰেল কৰিলেহেঁতেন, সঁচাকৈ ভাল লাগিলেহেঁতেন। তেতিয়া বস্তুটো ভাল লাগিলেহেঁতেন যে আগলৈ তেনেকুৱাকৈ এটা বস্তু হৈ গ'লহেঁতেন যে এনেকৈও পাৰি। হয়তো কিছুমানে সেই বস্তুবোৰ নাভাবে, বুঢ়া হ'লোঁ আৰু এতিয়া আৰু এইবিলাক ভাবিব পাৰি নেকি, বা লাজ লাগে, বা মানুহে কি বুলিব, বা ল'ৰা ছোৱালীবিলাকে কি ভাবিব, সেই বস্তুবোৰ ভাবি সেই বয়সত আচলতে তেনেকুৱাবোৰ নোহোৱা হৈ যায়। কিন্তু যদি তেওঁলোকে ভাবিছে, মই কিন্তু সেইটো বেয়া বুলি ক'বলৈ নাযাওঁ, কাৰণ বৃদ্ধকালত সংগী এজন প্ৰয়োজন। কিন্তু তাতো এটা কথা কওঁ, এই যে ডেকা গাভৰু অৱস্থাত যে পত্নীৰ লগত পতিৰ মাৰপিট, অত্যাচাৰ, বা পত্নী থকা স্বত্বেও যে বেলেগ মহিলাৰ লগত বহুত বেছি সম্পৰ্ক আজিকালি সেইবিলাকেই চলি আছে। আৰু পুৰুষ থকা অৱস্থাত পত্নীগৰাকীৰ সম্পৰ্ক, সেই যে ডেকা গাভৰু অৱস্থাত যে সেই তেনেকুৱাকৈ পাৰ কৰে, এই বৃদ্ধ অৱস্থাতনো কিয় পাৰ কৰিব নোৱাৰে? তেওঁলোক বা গাভৰু অৱস্থাত বা ডেকা অৱস্থাত বা কেনেকুৱাকৈ আছিলে আমি দেখিবলৈ নাই যোৱা। কিন্তু যদি তেওঁলোক প্ৰকৃততে ভাল আছিলে, তেওঁলোকে আজি সেই কামটো কেতিয়াও কৰিব নোৱাৰে। মই কিন্তু মোৰ ঘিণ লাগিছে তাৰমানে। আপোনালোকে কি কয় মই নাজানো, মোৰ কিন্তু ঘিণ লাগিছে তেওঁলোকৰ এইবিলাক দেখি। আপোনালোকে কি বুলি ভাইৰেল কৰিছে, কি ভাবিছে, মই কৈছোঁৱে, মোৰ দৃষ্টিভংগীত চালে মোৰ ঘিণ লাগিছে। এনেকুৱা ঘিণ লগা বস্তুবোৰ ভাইৰেল কৰি আমাৰ যিবোৰ ল'ৰা ছোৱালী উঠি আহিছে, বিয়া বাৰু পাতিব পৰা হৈ আছে ল'ৰাবিলাক, ডেকা ল'ৰাবোৰ, গাভৰু ছোৱালীবোৰ তেতিয়াহ'লে থাকিয়ে যাওক আৰু, নহয় জানো? তেওঁলোকে বিয়া বাৰু পাতক আৰু তেওঁলোকৰ প্ৰেম প্ৰীতি চাই থাকক, ককা আইতাৰ প্ৰেম প্ৰীতি চাই থাকক আৰু তেওঁলোক থাকি যাওক, নে কি কয়? সেইবাবেতো আজিকালিতো ল'ৰাবিলাকৰ ছোৱালী নাই বুলি বিচাৰি ফুৰি বহুত ল'ৰা তেনেকৈ ৰখিয়ে আছে। কিন্তু সেই যে বৃদ্ধজনে আকৌ বয়সস্থ বুঢ়ী এগৰাকী পাইছে। কিন্তু মই আকৌ কৈছোঁ, যিসকলে ভাইৰেল কৰিছে তেওঁলোকক কৈছোঁ, আপোনালোকৰ দৃষ্টিভংগীৰে এইটো কি ভাল দেখিছে মই কিন্তু নাজানো, কিন্তু পৰিৱেশ দূষিত কৰা কাম আপোনালোকে, মই কৈছোঁ, নকৰাই ভাল হ'ব। তেখেতসকলে একেলগে থাকিবলৈ ইচ্ছা কৰিছে, তেখেতসকলে যদি ক'ৰবাত তেনেকুৱা ধৰণৰ কিবা কৰাৰ সুবিধা আছে যে আমি দুয়োজন পতি পত্নী হিচাপে থাকিবলৈ বিচাৰিছোঁ, যে আমি এতিয়া হোম পুৰাৰো আমাৰ বয়স হয়তো নাই বুলি ক'ব, বা কোৰ্ট মেৰেজ কৰাৰ বয়সো নাই, কিন্তু আমাৰ কি উপায় আছে যে আমি একেলগে এনেকৈ থাকিলে যাতে আমাক সমাজে বেয়া নেদেখে। কাৰণ ময়ো বেলেগ এঘৰৰ বৃদ্ধা, আৰু সিজনে বোলে ময়ো বেলেগ এঘৰৰ বৃদ্ধ, গতিকে আমি যেতিয়া একেলগে থকা দেখিব, আমাকতো এটা সমালোচনা কৰিব, গতিকে আমি একেলগে থাকিলে যাতে আমাক সমালোচনা নকৰে, আমি এইটো কাৰণে থাকিব বিচাৰিছোঁ, গতিকে আমাক এটা উপায় লাগে। ঠিক তেনেকুৱা ধৰণে যদি বস্তুটো আগবাঢ়িলেহেঁতেন নহয়, তেতিয়াও ভাইৰেল হ'লহেঁতেন, নিশ্চয়কৈ ভাইৰেল হ'লহেঁতেন, বহুত বেছি ভাল ধৰণে ভাইৰেল হ'লহেঁতেন তেতিয়া। কিন্তু এই যে ইণ্টাৰভিউ লৈছে, চুমা খাইছে, এই বুঢ়ী মানুহগৰাকীকো মই কিন্তু আচৰিত পাইছোঁ দেই। এইগৰাকী চাগে গাভৰু থাকোঁতে কেনেকুৱা তেল থাকিব লাগিব, কিন্তু আচৰিত পাইছোঁ দেই। এই বয়সতো যে আকৌ চুমাটো খাবলৈ মুখখন আগবাঢ়ি গৈছে। আমাৰ নিচিনা বয়সতে কিজানি বহুতে নোৱাৰিব দেই তেনেকৈ। গতিকে বহুত কথা, মোৰ লাজ লাগিলে, আৰু মই এনেকুৱা ক্ষেত্ৰত মাতি আহিছোঁ সদায় যে যিসকলে সমাজত দূষিত কৰা কিছুমান কাম কৰি আহিছে, মই মাতি আহিছোঁ। প্ৰতিটো ক্ষেত্ৰতে মোৰ ভিডিঅ' এনেকুৱা ধৰণৰ মাত মতাৰ কাৰণে মোক বহুতে বেয়া পাইছে, বহুত ইউটিউবাৰে মোৰ পৰা আঁতৰিয়ে গৈছে, হয়তো মোৰ ভিডিঅ' লাইক কমেণ্টো নকৰা হৈছে। কিন্তু মই সেইটোত অসন্তোষ কিয় কৰা নাই জানেনে? তেওঁলোককো দেখিছোঁ, যিসকলে বেয়া পাইছিলে মোক যে মই কিবা এটা মাত মাতিছোঁ, কিন্তু সেই বেয়াবোৰ নকৰি পেলাই তাৰ পাছত যেতিয়া ভাল ধৰণে আৰম্ভ কৰিছে ভিডিঅ' বনাবলৈ, সেই ভাল ধৰণে কৰাৰ পিছতো তেওঁলোকে ধুনীয়াকৈ ভিউজ পাইছে, বহুত বেছিকৈহে ভিউজ পাইছে। গতিকে তেওঁলোকে আচলতে
মোক ধন্যবাদ দিবহে লাগিছিলে। মই হোৱা হ'লে ধন্যবাদ দিলোঁ যে বাইদেউ আপুনি কোৱাখিনি কথা কিন্তু সঁচাকৈ ভাল হ'ল। আগতে মই এনেকৈ কৰিছিলোঁ, গতিকে এতিয়া কিন্তু বা মোক নক'লেও আচলতে অনুভৱ কৰিব লাগে, মোক ক'ব নালাগে যে এতিয়াচোন আমি এনেকৈ কৰিছোঁ, ভালকৈ কৰিছোঁ, কিন্তু এতিয়াওতো আমি ভিউজ পাইছোঁ, বহুত বেছি ভিউজ আহিছে, আমাৰ তাতকৈ বেছিকৈহে আমি হয়তো ভিউজ পাইছোঁ। গতিকে বস্তুবোৰ ভাল ধৰণে কৰিলে ভাল, সকলোৰে কাৰণে বস্তুটো ভাল হ'ব লাগে। এইবোৰ মোবাইলটো খুলিবই নোৱাৰি, এতিয়া আৰু সেই বুঢ়া বুঢ়ীহালহে ওলাব। বুঢ়া বুঢ়ীহাল ওলাব আৰু বুঢ়ীজনীয়ে চুমা এটা খোৱা দেখাব আৰু তাৰপিছত কেনেকৈ লগ হ'ল, বুঢ়াজনে কৈছে হেৰি খাবলৈ বস্তু দিবলৈ ৰখি থাকে, তেনেকৈ থাকি আৰু বেছি হৈ গ'লগৈ, খোৱা বস্তু এৰি নাখায়, তেওঁলৈ থৈ দিয়ে। সেইবিলাক সেইবোৰ কিন্তু ভাল কথা, সেইবোৰ ভাল কথা যে তেওঁৰ কিবা এটা মৰম উপজিছে, খোৱা বস্তু থৈ দিয়ে, অকলে নাখায় বা তেওঁৰ খোৱা সময়ত ভোক লাগিব বুলি থৈ দিয়ে, যেন ঘৰত থাকিলে বুঢ়া বুঢ়ী এজনৰ যিটো মিলা প্ৰীতি হয়তো। কিন্তু নিজৰ সেই যে আছিলে এটা সময়ত স্বামীজন বা পত্নীগৰাকী মনত নাই পৰানে বাৰু? এই যে লোকৰ বুঢ়া এজনক চুমা খাবলৈ যাওঁতে তেওঁলোকৰ বা আগৰ জীৱনটোত যদি খুব বেছি সুখী আছিলে তেওঁলোক, যদি সেই গাভৰু জীৱনটোত নিজৰ স্বামীৰ লগতেই বা নিজৰ পত্নীৰ লগতে যদি সুখী আছিলে, সুখৰ সংসাৰ আছিলে, তেতিয়াহ'লেও মই কৈছোঁ অনুভৱ কৰিব লাগিছিলে লোকৰ এজন বয়সস্থ মানুহক চুমাটো খাবলৈ যাওঁতে এই বয়সত, নহয়নে? আৰু যদিহে তেওঁলোক ডেকা গাভৰু অৱস্থাটো যদি চৰিত্ৰ এনেকুৱা আছে যে লোকৰ পুৰুষ এজনক চুমা খাবলৈ ডেকা কালতো তেওঁলোকৰ লাজ চৰম নালাগিছিলে, তেওঁলোকে তেতিয়া হয়তো ভিতৰি কৰিছিলে মনে মনে, এতিয়া ভাইৰেল হৈছে গতিকে দেখা দেখিকৈ কৰিছে, নহয়নে? মই আচলতে সেইটো ক'বৰ কাৰণে ভিডিঅ'টো আজি প্ৰস্তুত কৰিলোঁ। মই বেলেগ এটা ভিডিঅ' ৰেডি কৰি ৰাখিছিলোঁ আজি ৰাতিপুৱা, মই এইকেইদিন ভিডিঅ' দিয়া হোৱা নাই, যিহেতু ভিডিঅ' সদায় ৰাতিপুৱা দি অভ্যাস হ'ল, ভিডিঅ'ৰ সময় সদায় এটাই হ'ব লাগে। সেইটো মই পস্তাই আছোঁ বাৰু, মোৰ সময়টো মিলাব পৰা নাই, যিহেতু পথাৰৰ ধানবিলাক শুকাই আছোঁ, হোৱাগৈ নাই। আজিও আগবেলা সেয়া মানুহ আহিলে ধান ভৰাবলৈ, শুকালোঁ অলপমান, গতিকে দিয়া টাইমটো মোৰ সলনি হৈছে, কিন্তু কিবা এটা দিম বুলি মই ৰেডি কৰি থৈছিলোঁ বেলেগ ধৰণে। কিন্তু এই যে মোবাইলটো খুলিলে সেইটোকে দেখিলে আচলতে মোৰ বেয়া পালোঁ, মানে মই বহুত বেছি অশান্তি লাগিছে মোবাইলটো খুলি। আৰু যিহেতু মোবাইলটো খুলিব লাগিবই, কাৰণ আমি যিহেতু এতিয়া মোবাইলৰ লগতে জড়িত নিচিনা হৈ গৈছোঁ, দিনটোত এটা ভিডিঅ' প্ৰস্তুত কৰিবই লাগিব, দিবই লাগিব। আৰু যিখিনি ফ্ৰেণ্ডছ আছে, ছাবস্ক্ৰাইবাৰ্ছ আছে, তেওঁলোকৰ কোনোবা এটা ভিডিঅ'ত বা লাইভত আহি এটা কমেণ্ট কৰিবই লাগিব, যিহেতু তেওঁলোকেও মোৰ ভিডিঅ'ত তেনেকৈ লাইক কমেণ্ট কৰি আহিছে কাৰণে, চাই আহিছে কাৰণে আজি মই ইমানকণকে আগবাঢ়িব পাৰিছোঁ। গতিকে মই যদি তেওঁলোকৰ কাৰণে লাইক কমেণ্টটো কৰিবৰ কাৰণে অকণমান সময় নুলিয়াওঁ, তেওঁলোকে বা মোৰ ভিডিঅ' কিয় চাব? বহুত কথা, গতিকে মোবাইলটো অনবৰত লাগি থকাৰ নিচিনা, যিমান কাম থাকক তাৰ মাজতে মোবাইলটো যেন হাততেই থাকিব লাগে, বহুত কিবা কিবি মিলাব লগা হয়। গতিকে তাৰ মাজত বনাই থোৱা ভিডিঅ'টো মই নিদি মোৰ মানে ঘপককৈ মই আহি পেলাই এইটো ভিডিঅ' আজি প্ৰস্তুত কৰিলোঁ, আপোনালোকে নিজে বিচাৰ কৰি চাব। আৰু মোৰ কথাখিনি আগৰ ভিডিঅ'সমূহৰ দৰে ধুনীয়াকৈ শুনি যাতে কমেণ্ট কৰে, মই তাৰ বাবে আশা কৰিছোঁ। আৰু যদিহে পাৰে আপোনালোকে প্লিজ এইবিলাক ভাইৰেল কৰিবলৈ বন্ধ কৰক, নিজে চিন্তা কৰি চাব যে আচলতে কথাখিনি মই কেনেকুৱা ধৰণৰ কথা কৈছোঁ। অকল আচলতে আমাৰ ভিউজৰ কাৰণে আমি চব কথাই কৈ যোৱাটো ভাল বুলি মই নাভাবোঁ। সেই সকলোবোৰ মোৰ যদি দুখ হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি সেইটোও জনাব। আৰু যদিহে মই কোৱা কথাখিনি সঁচা বুলি ভাবে, প্লিজ সেইখিনি আৰু ভাইৰেল কৰিবলৈ এৰক, তেওঁলোকক এটা সুবিধা কৰি দিয়ক যাতে তেওঁলোক ককা আইতা একেলগে থাকিব পাৰে। এই যে ভাইৰেল কৰি মানুহক দেখুৱাই থকাটো যুক্তিসংগত বুলি মই কিন্তু নাই ভবা। গতিকে মোৰ কথাখিনি আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। গতিকে আপোনালোকে যদি মোৰ চিন্তা শক্তিৰে যদি আপোনালোকে চাব পাৰে বা বুজি পাইছে মই কোনটো কথা ক'বলৈ বিচাৰিছোঁ, নিশ্চয়কৈ আপোনালোকে মোৰ ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ। আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।